নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুৱাৰ সম্ভাষণ জনালোঁ। আৰু আপোনালোক সকলোৱে বাৰু পুৱাৰ চাহকাপ খালেনে? মই চাহ খালোঁ। চাহ খাই ভাত ৰান্ধিবলৈ যোগাৰ কৰি আছোঁ। আৰু কালি আবেলিতে শাক বুটলি থৈছিলোঁ। এয়া মচন্দৰী পাত আৰু মাটিকান্দুৰী, এইখিনি আজি আঞ্জাখন বনাম বুলি ভাবিলোঁ। আৰু মই এইদৰে শাকৰ আঞ্জাখন খাই বহুতেই ভাল পাওঁ। আৰু এই বিলাহীটো দেখিছেনে? এইটো একেবাৰে গছজোপাৰ শেহতীয়া বিলাহী। দুটা আছিলে, এটা কেঁচা হৈ আছে, সেইটো শাকৰ মাজত সোমাই গ'ল। আৰু এটা এইটো। আৰু এই জলকীয়াকেইটা দেখিছেনে? আপোনালোকক যে মই জলকীয়াজোপা দেখাইছিলোঁ, এতিয়া সেই জলকীয়াখিনি পকিলেই। আৰু এইকেইটাও ছিঙি আনিলোঁ। কেঁচা কেইটামান আছে, সেইকেইটা পাছতীয়া। আৰু এইফালে শাকো কাটি ল'লোঁ, কঁঠাল গুটি কাটি লৈছোঁ, আৰু এই জলকীয়া এটাও দুফাল কৰি লৈছোঁ। আৰু এয়া বিলাহী, আলু, পিঁয়াজ, আদা, নহৰু এইখিনি যোগাৰ কৰি লৈছোঁ। এতিয়া কেৰাহীত তেল দি এটা এটাকৈ আৰু বনাই গ'লেই হৈ যাব। আৰু এয়া দেখিছেনে? পিঁয়াজখিনি দিলোঁ, বিলাহীখিনিও দিলোঁ, আৰু বিলাহীখিনি গলিবৰ কাৰণে মই নিমখ হালধি দি দিলোঁ। এতিয়া শাকখিনি দি অকণমান ভাজি ল'ম। আৰু শাকৰ আঞ্জাখন খাই এইদৰে মই বহুত ভাল পাওঁ। আৰু কঁঠাল গুটিটো এতিয়া প্ৰতি সাঁজতে থকাৰ নিচিনাই হৈছে, যিহেতু কঁঠালৰ ছিজন। আৰু এয়া দৈ অকণমান আছিলে, মই দৈকণো এয়া খাবলৈ বুলি উলিয়াই ল'লোঁ। আৰু ভাতৰ থালিখননো কিটা খাম, আজি একেবাৰে চিম্পুলকৈ লৈছোঁ। আৰু সেয়াই, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে আজি সকলোৱে মৰম দিবলৈ নাপাহৰিব। আৰু এতিয়ালৈ আহিছোঁ আকৌ পুনৰ নতুন এটি ভিডিঅ'ত। সকলোকে লগ পোৱাৰ আশাৰে ধন্যবাদ।